এইটো মই আলিপুৰ আহিলোঁ। মোৰ সোনকালে এটা খুব চিৰিয়াছ আছিলে, তাক অপাৰেশ্যন কৰা হ'ল। এইটো মেডিকেল আলিপুৰ কৃষ্ণা নাৰ্ছিং ৰুম। এইটো মোৰ ফুলখালিটো, এইটো অপাৰেশ্যন হ'ল। এপেণ্ডিক্স আছিলে আৰু নাড়ীটো হেৰি হৈছিলে, ভৰিৰ ওপৰত উঠি গৈছিলে, তাৰ কাৰণে কৰিলোঁ। এইবিলাক মাচি হয়, বহুত ভাল। আমাৰ অসমতকৈ বহুত ভাল আছে দেই। এইবিলাক চাবলৈ গ'লে বহুত ভাল, বহুত একদম। এজন মানুহে মাহী বুলি কয়, মাহীয়ে চব চাই থাকে। কাপোৰ চাপোৰ দি একদম মহা কিমান ধুনীয়া। পৰিৱেশটো বহুত ভাল লাগিছে। অসমৰ পৰা মানুহ আহিলে আহিব পাৰে ইয়াত। সেইটো আজি ঠিক নাই, আমাক ছুটি দিব পাৰে। আজি 3 দিন 4 দিন হ'ল দেখাইছোঁ। চবেই ইয়াৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত, যাতে ই পটককৈ সুস্থ হ'ব পাৰে। তাৰ কাৰণে চবেই দোৱা কৰিব। মোৰ যিমান ফেন্স আছে, বন্ধু বান্ধৱসকল, সকলোৱে দোৱা কৰিব ভাইটিটো যাতে সোনকালে সুস্থ হয়। তাৰ কাৰণে মই ভিডিঅ'টো দিলোঁ।